স্বাগতম জানাইছো আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ বাতৰি দিব ওলাইছো বেগম জান যি ধাৰাবাহিক আছিল তাক বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে আৰু 60 দিনৰ বাবে এই নিষেধাজ্ঞা জাৰি কৰা হৈছে বেগম জান ধাৰাবাহিকখনৰ ওপৰত এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ বাতৰিটো টাইম 8ৰ দৰ্শকসকলক আগবঢ়াইছো যে বিতৰ্কিত ধাৰাবাহিক বেগম জান বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে 60 দিনৰ বাবে বেগম জান প্ৰদৰ্শনত নিষেধাজ্ঞা দিয়া হৈছে আৰু কেবল টেলিভিছন নেটৱৰ্ক ৰেগুলেশ্যন এক্টৰ উলংঘা কৰাৰ অভিযোগ দিয়া হৈছে আৰু তাৰ ভিত্তিতে 60 দিনৰ বাবে বেগম জান ধাৰাবাহিকখনৰ প্ৰদৰ্শনত নিষেধাজ্ঞা দিয়া হৈছে আৰু ইতিমধ্যে আপোনালোকক উল্লেখ কৰি কৈছো যে কেবল টেলিভিছন নেটৱৰ্ক ৰেগুলেশ্যন এক্টৰ উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এমাহৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী আৰক্ষী আয়ুক্তৰ ফালৰ পৰা জাৰি কৰা হৈছে ধাৰাবাহিকখনৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হৈছিল কেইবাটাও স্থানত গোচৰ ৰুজু কৰা হৈছিল হিন্দু জাগৰণ মঞ্চ পৰা আৰম্ভ কৰি ব্ৰাহ্মণী ইউথ কাউন্সিলেও এজাহাৰ দাখিল কৰিছিল ইউনাইটেড ট্ৰাষ্ট আৰু গুণজিত অধিকাৰী নামৰ এজন ব্যক্তিয়েও গোচৰ দিছিল আৰু তাৰ পাছত আৰক্ষী আয়ুক্তৰ ফালৰ পৰা এমাহৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী দিয়া হৈছে ধাৰাবাহিকখনৰ ওপৰত কেবল টেলিভিছন নেটৱৰ্ক ৰেগুলেশ্যন এক্টৰ উলংঘা কৰা হৈছে আৰু নিৰ্দেশ জাৰি কৰা হৈছে 60 দিনৰ বাবে ধাৰাবাহিকখন বিতৰ্কিত ধাৰাবাহিকখনৰ প্ৰদৰ্শনত নিষেধাজ্ঞা বৰ্তমান জাৰি কৰা হৈছে হিন্দু জাগৰণ মঞ্চৰ পৰা কেইবাটাও দল সংগঠনে ইয়াৰ বিৰুদ্ধে এজাহাৰ দিছিল আৰু অৱশেষত কেবল টেলিভিছন নেটৱৰ্ক ৰেগুলেশ্যন এক্টৰ উলংঘা কৰাৰ অভিযোগত নিষেধাজ্ঞা জাৰি কৰা হৈছে বিতৰ্কিত ধাৰাবাহিক বেগম জান প্ৰদৰ্শনত আৰু আৰক্ষী আয়ুক্তই এমাহৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ দিব লাগিব আৰক্ষী আয়ুক্তৰ ফালৰ পৰা জনোৱা হৈছে আৰু জাননী দিয়া হৈছে আৰু এমাহৰ ভিতৰত ইয়াৰ উত্তৰ দিবৰ বাবে জনোৱা হৈছে এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ বাতৰিটো জনাইছো যে বিতৰ্কিত ধাৰাবাহিক বেগম জানৰ ওপৰত নিষেধাজ্ঞা বৰ্তমান জাৰি কৰা হৈছে আৰু আমি আপোনালোকক সেই অৰ্ডাৰ কপিটো বৰ্তমান দেখুৱাই আছো যে য'ত যি অৰ্ডাৰ কপিৰ মাধ্যমেৰে এই টেলিভিছনৰ যি ধাৰাবাহিক আছিলে তাক এই ধাৰাবাহিকখনৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু পুনৰ আপোনালোকক জনাইছো আৰু এই মুহূৰ্তত আমি মৃণাল লস্কৰ হিন্দু জাগৰণ মঞ্চৰ সৈতে সংযুক্ত হৈছো আৰু তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিব বিচাৰি মৃণাল লস্কৰ ডাঙৰীয়া আপোনাক প্ৰথমে টাইম 8লৈ স্বাগতম জনাইছো আৰু আপোনালোকে অভিযোগ উত্থাপন কৰিছিল বেগম জান ধাৰাবাহিকখনৰ বিৰুদ্ধে আৰু অৱশেষত 2 মাহৰ বাবে ইয়াৰ প্ৰদৰ্শনত নিষেধাজ্ঞা জাৰি কৰা হল কি ক'ব হয় নমস্কাৰ হয় আমি যি ৰেঙনি চেনেলত বেগম জান নামৰ এখন ধাৰাবাহিক তেওঁলোকে যোৱা প্ৰায় 6 জুলাইৰ পৰা তেওঁলোকে এখন ধাৰাবাহিক প্ৰচাৰ কৰি আছে যিখন ধাৰাবাহিক কোনো অসমীয়া সংস্কৃতি লগত মিলিত নহয় এক আৰবীয় সংস্কৃতিৰ আধাৰত তেওঁলোকে এখন চিৰিয়েল আৰম্ভ কৰিছিলে যিখন সংস্কৃতিয়ে যিখন চিৰিয়েলে আমাৰ হিন্দু যি সংস্কৃতি এই সংস্কৃতিত আঘাত আনিছে হিন্দু সমাজত নোহোৱা নোপোজা ঘটনা কিছুমান দেখুৱাই পেলাই তেওঁলোকে হিন্দু সমাজক এক নিম্ন স্তৰলৈ নিয়াৰ এক প্ৰচেষ্টা তেওঁলোকে অব্যাহত ৰাখিছিল এই ক্ষেত্ৰত আমি চিৰিয়েলখনত দেখিবলৈ পাইছিলো যে তেওঁলোকে এটা সাধাৰণ এই ঘটনাক লৈ পেলাই দুই সম্প্ৰদায়ৰ মাজত এক যুদ্ধ দেখুৱাৰ এক প্ৰচেষ্টা তেওঁলোকে লৈছিল তো এই যি চিৰিয়েলখন তেওঁলোকে বনাইছে তাতে এনেকুৱা কিছুমান দৃশ্য দেখাইছে য'ত আমাৰ হিন্দু সংস্কৃতিৰ যি ভগৱান গণেশ এই গণেশৰ মূৰ্তিক তেওঁলোকে দলিয়াই পেলোৱাৰ ধৰণৰ চিন তেওঁলোকে এই চিৰিয়েলখনত তেওঁলোকে দেখাইছিল যিটো নেকি হিন্দু সমাজক তেওঁলোকে অপমান কৰিছিল যি নেকি তেনেকুৱা এটা দৃশ্য তেওঁলোকে নেদেখুৱাই পেলেও এই চিৰিয়েলখন বনাব পাৰিলেহেঁতেন বা চিৰিয়েলখন দেখুৱাব তেওঁলোকৰ ঘটনা প্ৰবাহ আগবঢ়াব পাৰিলেহেঁতেন তো এই চিৰিয়েলখনত আমি লক্ষ্য কৰি আছিলো যে প্ৰায়সমূহ তেওঁলোকৰ যি কাহিনী আছিল কাহিনীসমূহে আমাৰ হিন্দু সমাজক সংস্কৃতিত আঘাত হানিছে
সেই হেতুকে আমি হিন্দু জাগৰণ মঞ্চ অসম আৰু বাকী কেইবাটাও সংগঠনে এই চিৰিয়েলখন বন্ধ কৰিবৰ কাৰণে আমি যি ভাৰতীয় যি প্ৰচাৰ বিভাগৰ ভাৰত চৰকাৰৰ যি তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰালয় আছে, মন্ত্ৰালয়ৰ জিলা পৰ্যবেক্ষণ কমিটিৰ ওচৰত আমি আবেদন কৰিছিলো আৰু সেই আবেদনৰ ভিত্তিত আজি তেওঁলোকে এই চিৰিয়েলখন অহা 60 দিনৰ বাবে তেওঁলোকে বন্ধ কৰাৰ বাবে এক নিৰ্দেশ প্ৰেৰণ কৰিছে। তো এই যি নিৰ্দেশ যি কমিটিয়ে তেওঁলোকে নিৰ্দেশ দিলে তাৰ বাবে আমি যি মনিটৰিং কমিটি, যি পৰ্যবেক্ষণ কমিটিৰ অধ্যক্ষ মানে পুলিচ কমিশনাৰকে আদি কৰি বাকী যিসকল ব্যক্তি আছে সকলোলৈকে আমি এই চেগতে ধন্যবাদ জনাইছো। আৰু আমি আহ্বান জনাও যে যিসকল পৰিচালক প্ৰডিউচাৰ আছে আপোনালোকে চিৰিয়েল বনাওক, ভাৰতীয় সংস্কৃতিক যি অপমান কৰিব পৰা ধৰণৰ এনেধৰণৰ চিৰিয়েল আপোনালোকে নবনাই পেলাই যি ভাৰতীয় সংস্কৃতিৰ বিশ্বগুৰু, ভাৰতবৰ্ষক বিশ্বগুৰু আপোনাক বহুৱাই ভাৰতীয় সংস্কৃতিৰ বিশ্বৰ এক আদৰণীয় এক সংস্কৃতি হ'ব পাৰে তেনেধৰণৰ এক ঘটনা বনাই আপোনালোকে চিৰিয়েল বনাওক। তো এনেধৰণৰ চিৰিয়েল বনাই যি ভাৰতীয় সংস্কৃতিক অপমান কৰোৱা, ভাৰতীয় সংস্কৃতিৰ যিখন বিকৃত কাহিনী নবনাই পেলাই তেনেধৰণৰ কাহিনীৰে আপোনালোকে অনাগত দিনত চিৰিয়েল আমাক এনেধৰণে দিবৰ বাবে আমি আহ্বান জনাইছো। হয়, এই মুহূৰ্তত আপুনি আপোনালোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে আৰু ইতিমধ্যে ধন্যবাদ জনাইছোঁ মৃণাল লস্কৰ ডাঙৰীয়া, আপুনি আপোনাৰ প্ৰতিক্ৰিয়া টাইম এইটৰ আগত ব্যক্ত কৰিলে। আৰু এই মুহূৰ্তত এয়া আছিলে মৃণাল লস্কৰ হিন্দু জাগৰণ মঞ্চৰ ফালৰ পৰা। তেওঁলোকে কৈছে যে ভাৰতীয় যি সংস্কৃতি আছে, অসমীয়া সংস্কৃতিৰ পৰিপন্থী আছিল এই বেগম জান নামৰ ধাৰাবাহিকখন। আৰু বিতৰ্কিত এই ধাৰাবাহিকখন বৰ্তমান 60 দিনৰ বাবে প্ৰদৰ্শনত নিষেধাজ্ঞা জাৰি কৰা হৈছে। বিতৰ্কিত এই ধাৰাবাহিকখন আছিল বেগম জান আৰু তাক লৈ বৰ্তমান 60 দিনৰ বাবে প্ৰদৰ্শনত নিষেধাজ্ঞা জাৰি কৰিছে আৰু এমাহৰ ভিতৰত ইয়াৰ উত্তৰ দিবৰ বাবেও আৰক্ষীৰ ফালৰ পৰা জনোৱা হৈছে। কেইবাটাও গোচৰ বিভিন্ন স্থানত দিয়া হৈছিল আৰু বিতৰ্কৰ মাজত সোমাই পৰিছিল এই বেগম জান ধাৰাবাহিকখন। যেতিয়াৰ পৰাই আৰম্ভ হৈছিল তাৰ পূৰ্বৰে পৰা তাৰ যেতিয়াৰ পৰা এই ধাৰাবাহিকখন আৰম্ভ হৈছিল, প্ৰদৰ্শন কৰা হৈছিল, তাৰ পূৰ্বৰ পৰা ইয়াক লৈ বিতৰ্ক চলি আছিল আৰু এই বিতৰ্কৰ মাজতে কেইবা স্থানতো এই ধাৰাবাহিকখনক লৈ পেলাই কেইবাটাও সংগঠনে, হিন্দু জাগৰণ মঞ্চৰ পৰা ধৰি লৈ কেইবাটাও সংগঠনে জাৰি কৰিছিলে, তেওঁলোকে অভিযোগ দিছিলে আৰু তাৰ পাছতে এতিয়া এই ধাৰাবাহিকখনৰ ওপৰত নিষেধাজ্ঞা দিয়া হৈছে। অভিনেত্ৰী প্ৰীতি কংকনাৰ সৈতে আমি সংযুক্ত হৈছোঁ ফোন যোগে। প্ৰীতি কংকনা, প্ৰথমে আপোনাৰ পৰা প্ৰতিক্ৰিয়া জানিব বিচাৰিম যে যিখন ধাৰাবাহিক আপুনি অভিনয় কৰি আছিলে সেই এই ধাৰাবাহিকখনৰ ওপৰত নিষেধাজ্ঞা দিয়া হৈছে, কি প্ৰথম প্ৰতিক্ৰিয়া আপোনাৰ? প্ৰথম প্ৰতিক্ৰিয়া এইটো যে ষ্টে অৰ্ডাৰ দিয়া হৈছে, আশা কৰিছো আইনে যি ব্যৱস্থা লয় তাকে মানি ল'ম বুলি আমাৰ বিশ্বাস আছে আইনৰ ওপৰত। যেতিয়ালৈকে আইনৰ এটা বিচাৰ নাহে তেতিয়ালৈকে ষ্টে অৰ্ডাৰ আছে, গতিকে চাওঁ কি হয়। মইতো অভিনয়হে কৰিছো, শিল্পী হিচাপে মই মোৰ দায়িত্ব পালন কৰিছো, বাকী বিচাৰ আইনে কৰিব কি হয় সেয়াই আৰু। হয়, মোৰ প্ৰশ্নটো এইটো হ'ল যে আপুনি এই চিৰিয়েলখনত, এই ধাৰাবাহিকখনত আপুনি অভিনয় কৰি আছিল, কিন্তু এই ধাৰাবাহিকখনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ আছিল যে অসমীয়া যি সংস্কৃতি আছে সেই অসমীয়া সংস্কৃতিৰ ই পৰিপন্থী। আপুনি এই ক্ষেত্ৰত কি ক'ব? অসমত এনেধৰণৰ সংস্কৃতি নাই, যি ধৰণৰ পৰিৱেশ বা যি দেখুওৱা হৈছে ধাৰাবাহিকখনত। প্ৰথম কথা হ'ল যিটো শব্দ ব্যৱহাৰ কৰা হৈছিলে সেইটো আমাৰ অসমীয়া সংস্কৃতিৰ শব্দই নহয়। শিল্পী হিচাপে আমি সদায় মনত ৰাখিব লাগে যে আমি কি কাম কৰিছো, সমাজৰ বিৰুদ্ধে কিবা যাব নেকি বা বিপথে পৰিচালিত কৰিব পৰা কিবা আছে নেকি। যিসকল দৰ্শকে চাই আছে বা যিসকলে চাইছে তেওঁলোকে নিশ্চয় অনুভৱ কৰিব কি আছে কি নাই, তেওঁলোকে নিজে বিচাৰ কৰিব। মই শিল্পী হিচাপে নিজৰ কৰ্ম কৰিছো, নিজৰ কাম কৰিছো, সেই মুহূৰ্তত যাতে তেনেকুৱা কোনো ধৰণৰ বাৰ্তা দৰ্শকলে নাযায় বা সমাজক বিপথে পৰিচালিত কৰিব পৰা একো ধৰণৰ কৰা নাই বুলি সেইখিনি মোৰ নিজৰ ওপৰত বা মোৰ কৰ্মৰ ওপৰত আস্থা আছে। বাকী আইনৰ ওপৰত আস্থা আছে। আইনৰ যিহেতু কাইলে
ৰায়দান আহিব বুলি শুনিছো কাইলে বিচাৰ নিশ্চয় কিবা এটা ভাল হেৰিতে হ'ব হয় কিন্তু এটা অভিযোগ ইয়াত উত্থাপন হৈছে আপোনাৰ লগত আমি যেতিয়া ফোনযোগে সংযুক্ত হৈছিলোঁ তাৰ পূৰ্বে হিন্দু জাগৰণ মঞ্চ যিসকলে অভিযোগ উত্থাপন কৰিছিল তেওঁলোকৰ ফালৰ পৰা কৈ থকা হৈছে যে হিন্দু যি সংস্কৃতি আছে সেই সংস্কৃতিৰ পৰম যাক প্ৰথম পূজা কৰা হয় গণেশকো অপমান কৰাৰ তাৰ দৃশ্য আছিলে গণেশৰ প্ৰতিমূৰ্তিক অপমান কৰাৰ এটা দৃশ্য আছিল তেনেধৰণৰ কিবা দৃশ্য হৈছিল নেকি কিবা আছিল নেকি তেনেকুৱা গণেশৰ প্ৰতিমূৰ্তিক অপমানিত কৰা তেনেকুৱা একো দৃশ্য যিখিনি উত্থাপন কৰা হৈছে সেইখিনি চোৱাসকলে নিশ্চয় অনুভৱ কৰিব পাৰিছে কাৰণ মোক দলিয়াই দিয়া বুলি কোৱা হৈছিল কাৰণ মই দলিয়াইতো কোনো কাৰণতে দিয়া নাই সেইটো চোৱাসকলে দৰ্শকে নিশ্চয় দেখিছে আৰু যিখিনি আধা দেখা ছবি এখনক লৈ যিখিনি কাল্পনিক যিখিনি কথা সাজি যিখিনি অভিযোগ তোলা হৈছিলে সেয়া মই শুদ্ধ নে ভুল সেয়া মই ক'বলৈ গ'লে ভুল হ'ব ৰাইজে দেখিছে বিচাৰ তেওঁলোকে কৰিব এতিয়া মহামান্য বিচাৰকে কৰিব আইনৰ ওপৰত আইনে নিশ্চয় বিচাৰ কৰিব যদি তেনেকুৱা কিবা হৈছে সেয়া আইনে বিচাৰ কৰিব মানে মোৰ এটা আপোনালৈ প্ৰশ্ন আছে প্ৰীতি কংকনা আপোনালৈ মোৰ এটা প্ৰশ্ন আছে এই ধাৰাবাহিকখনৰ যেতিয়া শ্বুটিং চলি আছিল বা আপুনি যেতিয়া এই গোটেই এই ধাৰাবাহিকখনৰ কাহিনী আপোনাক জনোৱা হৈছিল ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ মনত কিবা ভাৱ আহিছিল নেকি যে এই ধৰণৰ ঘটনা বা এনেধৰণৰ কথা বতৰাটো আমাৰ অসমীয়া সংস্কৃতিত নচলে কিয় দেখুওৱা হৈছে এনেকুৱা ধৰণৰ মনত কিবা ভাৱ আছিল নেকি আপোনাৰ আহিছিল নেকি কোনোবা সময়ত চাওক ধাৰাবাহিকৰ প্ৰথম হেৰিতে যিটো ডিসক্লেইমাৰ আহে সেইটো হৈছে কাল্পনিক আৰু যেতিয়া মোক কাহিনী শুনোৱা হৈছিলে তেনেকুৱা কাহিনীটো নিশ্চয় তেনেকুৱা একো নাছিলে বা মই তেনেকুৱা কোনো চিত্ৰগ্ৰহণ বা তেনেকুৱা শ্বট দিয়া নাই মই নিজে গতিকে মই সেই ক্ষেত্ৰত মাত মাতিব নোৱাৰিম কাৰণ শিল্পী হিচাপে আমি স্ক্ৰিপ্টখন পঢ়ি যেতিয়া যিখিনি আমাৰ হাতত চিন আহে সেইখিনি চাই পেলাইতো তেনেকুৱা কোনো ধৰণৰ কাহিনীৰ সংযোজন নাই যিটো নেকি যিখিনি অভিযোগ উত্থাপিত হৈছিলে তাৰ হেৰিত কোনো ধৰণৰ মই হেৰি দেখা নাছিলো সেইকাৰণে মই কৰিছিলো আৰু মই দিয়া তেনেকুৱা শ্বট বা তেনেকুৱা চিত্ৰগ্ৰহণৰ সময়ত তেনেকুৱা কোনো মই দেখা নাই হয় অভিনয় হিচাপে বা অভিনেত্ৰী হিচাপে আপোনাৰ নিশ্চিতভাৱে কাম থাকিব সেইটো এটা বেলেগ কথা কিন্তু ইয়াত এটা অভিযোগ গুৰুত্বপূৰ্ণ উত্থাপন হৈছে যে ইয়াৰ যিটো প্ৰেক্ষাপট আছিলে সেই প্ৰেক্ষাপটটো অসমৰ প্ৰেক্ষাপট নহয় আৰবীয় সংস্কৃতিৰ প্ৰেক্ষাপট বুলি কৈ থকা হৈছে অভিযোগ উত্থাপন হৈছিলে সেইটোতো মই ক'ব নোৱাৰিম নিজৰ কামটোৰ কথা মইতো ক'ব নোৱাৰিম চোৱাসকলে ৰাইজে নিশ্চয় মানে আপুনি যেতিয়া কাহিনীটো পঢ়ি আপোনাক যেতিয়া আপোনাৰ ওচৰলৈ যেতিয়া ধাৰাবাহিকখন লোৱাৰ আগতে আপুনিতো নিশ্চিতভাৱে আপোনাৰ লগত কথা পাতিছিলে বা আপুনি তেওঁৰ যিটো কাহিনী আছে কাহিনীটো পঢ়িছিলে তেতিয়া ক'ৰবাত অনুভৱ হৈছিল নে নাই আপোনাৰ চাওক ধাৰাবাহিক এখন কাল্পনিক বুলি আগতে মই কৈছো মই কামৰ ক্ষেত্ৰত তেনেকুৱা কোনো মই হেৰি কৰা নাই শ্বট দিয়া নাই মানে না মই বুজি পাইছো আপোনাৰ কাম এগৰাকী অভিনেত্ৰী হিচাপে আপুনি অভিনয়ৰ লগত জড়িত সেইটো বিচাৰ আইন আছে কৰিবলৈ সেইটো যদি আছে তেতিয়াহ'লে তেওঁলোকে নিশ্চয় আপোনাৰ মই ব্যক্তিগতভাৱে সুধিছো আপোনাৰ তেনেকুৱা কিবা ভাৱ আহিছিল নেকি বাৰু যদি তেনেকুৱা ভাৱ আহিলেহেঁতেন মই নিশ্চয় নকৰিলোহেঁতেন তেনেকুৱা ভাৱ অহা বা তেনেকুৱা হেৰি কৰা মই ভগৱানক অৱমাননা কৰা বা আমাৰ উপাস্য দেৱতাক অপমাননা কৰা কোনো ধৰ্মক অপমান কৰা তেনেকুৱা কোনো হেৰিক মই অবভিয়াছলি মই নকৰো কেতিয়াও কৰা নাই কেতিয়াও ভাবিব নোৱাৰো মোৰ নিজৰ ধৰ্মটোকতো মই বহুত ভাল পাওঁ মই নিজে হিন্দু ধৰ্ম হিচাপে মই সদায় পূজা পাতল কৰো গতিকে মই কেতিয়াও মনত কিবা আক্ষেপ ৰৈ গৈছেগৈ নেকি কি কৈছে মনত কিবা আক্ষেপ ৰৈছেগৈ নেকি আছে নেকি বা কিবা অকমান সংকোচ কি ধৰণৰ সংকোচৰ কথা কৈছে মই বুজা ধৰক এই গোটেই চিনেমা ধাৰাবাহিকখন আপুনি যেতিয়া কৰি আছিলে তেতিয়া তাত কিবা মুহূৰ্তত এনেকুৱা ধৰণৰ কিবা মনত ভাৱ আহিছিল নেকি যি অভিযোগবোৰ উত্থাপন হৈ আছে সেই অভিযোগ সন্দৰ্ভত কিবা ভাৱ আপোনাৰ মনত আহিছিল নেকি কেতিয়াও বিচৰা নাছিলো অভিযোগ কেতিয়াও বিচৰাই নাছিলো যিখিনি বুজিছে এতিয়া তাৰ হেৰি ভিত্তিতে আজি যিখিনি হাইকোৰ্টত যিটো কেছ হৈছে এইটো ওপৰত নিশ্চয় উচিত বিচাৰে হ'ব এই মুহূৰ্তত আপুনি কি ক'ব যিহেতু মই এইকাৰণে আপোনাক প্ৰশ্নটো সুধিছো কাৰণ গুৰুতৰ অভিযোগ বহুতে উত্থাপন কৰিছে যিহেতু আপুনি এই ধাৰাবাহিকখনৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে সেই গতিকে আপুনি কি ক'ব এটা কথা কওঁ হয় শিল্পী হিচাপে মই মোৰ কাম কৰিছো হয় অভিনেত্ৰী হিচাপে মই মোৰ কৰ্ম কৰিছো হয় মোৰ কৰ্মৰ জৰিয়তে যাতে এটা ভুল মেছেজ নাযায় সেইটোহে মোৰ লক্ষণীয় মোৰ কৰ্মৰ পৰিবেষ্টনীত যিখিনি আহে মই সেইখিনি চাওঁ গতিকে মই জনাত কাহিনীটোৱে তেনেকুৱা একো বেয়া মেছেজ দিয়া নাই
আগতেও কোৱা হৈছিলে মানৱ ধৰ্মৰ কথা আৰু চিৰিয়েলখনৰ মেছেজ মানৱ ধৰ্মৰ ওপৰত আছিলে সেইকাৰণে মই কৰিছিলো হয় এতিয়া পৰৱৰ্তী সময় যেহেতু 60 দিনৰ বাবে এইখনক প্ৰদৰ্শনৰ ওপৰত নিষেধাজ্ঞা দিয়া হ'ল আপুনি কি ভাবিব কেনেকুৱা ধৰণৰ পৰৱৰ্তী সময়ত পদক্ষেপ লোৱাটো বা কি ধৰণৰ হোৱাটো ভাবে আপুনি বিচাৰিব মই বিচাৰিলে কেনেকৈ হ'ব আদালত আছে বিচাৰ কৰিবলৈ হয় আদালতে বাৰু বিচাৰ কৰিব কিন্তু আপোনাৰ মনত আপুনি কি ভাবে যে এইটো 60 দিনৰ যি নিষেধাজ্ঞা আছে নিষেধাজ্ঞাৰ পিছত নিশ্চয় কিবা এটা ভালে হ'ব বুলি আশা ৰাখিছো নিষেধাজ্ঞা উঠি যাব বুলি আপুনি মানে আশা এটা ৰাখিছে নিষেধাজ্ঞা উঠক বা নুঠক সেয়া মোৰ যিটো ধাৰণা তাৰ ওপৰত নহয় হয় বিচাৰ কৰিবলৈ আমাৰ যিখন আদালত আছে তাৰ ওপৰত আমি সদায় আস্থা ৰাখিছো আৰু যি বিচাৰ কৰিব নিশ্চয় ভালৰ কাৰণে কৰিব সমাজৰ ভালৰ কাৰণেই হ'ব হয় প্ৰীতি কংকনা আপোনাক ধন্যবাদ জনাইছো আপুনি আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে আমাৰ টাইম 8ৰ মাধ্যমেৰে ধন্যবাদ জনাইছো আৰু এই প্ৰীতি কংকনাই নিজৰ মন্তব্য ৰাখিলে আৰু এই যিখন বেগম জান ধাৰাবাহিক আছিলে তাৰ ওপৰত 60 দিনৰ এটা নিষেধাজ্ঞা দিয়া হৈছে আৰু কিছু আইন ভংগ কৰাৰ কথাও ইয়াত কৈ থকা হৈছে এক্ট ভংগ কৰাৰ কথা কৈ থকা হৈছে আৰু 60 দিনৰ বৰ্তমান নিষেধাজ্ঞা দিয়া হৈছে